ইতিমধ্যে তিনিজন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি বৰ্তমান পাণবজাৰ আৰক্ষী চকীত ৰখা হৈছে। আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে তিনিজন যুৱক নাম ইতিমধ্যে আপুনি উল্লেখ কৰিছে ৰাজ মালাকাৰ, ফৰদিন হুছেইন চৌধুৰী আৰু কাব্য পল্লৱ। এই তিনিজন যুৱকে পৰহি দিনাৰ নিশাৰ এই ঘটনা বুলি ইতিমধ্যে আৰক্ষীয়ে সদৰি কৰিছে। গতিকে পৰহি দিনা নিশাৰ এই যি ঘটনা সংঘটিত হৈছিলে তাৰ পাছতেই গাড়ী চালক যি গাড়ীখনৰ চালকৰ আসনত আছিলে সেইজন হৈছে ৰাজ মালাকাৰ। আৰু ৰাজ মালাকাৰ এখন মহাবিদ্যালয়ৰ ছায়েন্স বিভাগৰ বটানী ছায়েন্স বিভাগৰ এজন ছাত্ৰ বুলি জানিব পৰা গৈছে। আৰু আন দুজন যুৱক কি কৰে বৰ্তমানলৈকে আৰক্ষীয়ে ইমান সদৰি কৰা নাই। কিন্তু যিজন যুৱকে বাহনখনৰ ওপৰত উঠি চিগাৰেট হুপি তেওঁ যি অভব্য আচৰণ কৰিছিলে সেই যুৱকজন হৈছে ফৰদিন হুছেইন চৌধুৰী। ফৰদিন হুছেইন চৌধুৰীয়ে এই নিছান বাহনখনৰ মেগনেট নিছান বাহনখনৰ ওপৰত উঠি চিগাৰেট হুপি এক অভব্য আচৰণ কৰিছিলে। আৰু চালকৰ আসনত আছিলে ৰাজ মালাকাৰ আৰু আনহাতে আন এজন যিজন যুৱক এই ভিডিঅ'টোত ওলোৱা নাই তেওঁ বাহনখনতে আছিলে, তেওঁৰ নাম হৈছে কাব্য পল্লৱ। গতিকে এই তিনিজন যুৱক ইতিমধ্যে আৰক্ষীয়ে পাণবজাৰ থানাত লৈ আনিছে। তেওঁলোকক বৰ্তমান আৰক্ষী থানাত ৰখা হৈছে আৰু সোধপোছ তেওঁলোকক তেওঁলোকে কিয় এই কাম কৰিছে, তেওঁলোকে আৰু তাৰ লগত জড়িত কোনোবা আছিল নেকি সেই বিষয়ে আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান চলাই আছে। গতিকে এটা কথা স্পষ্ট হৈ পৰিছে, মহানগৰী নিশা সেইদিনা তেওঁলোকে মদ্যপান কৰি পিনে এই অভব্য আচৰণ কৰা বুলি ইতিমধ্যে আৰক্ষীয়ে স্পষ্ট হৈ পৰিছে। গতিকে গুৱাহাটী মহানগৰীত এই যি ঘটনা সংঘটিত হৈছে পৰহি দিনা অৰ্থাৎ বৃহস্পতিবাৰৰ নিশাৰ ঘটনা। গতিকে বৃহস্পতিবাৰৰ নিশা এই ঘটনা সংঘটিত হৈছিলে আৰু নিশা এই যি যুৱক তিনিজন, এজন যুৱকক 6 মাইলৰ পৰা আটক কৰিছে আৰু আন দুজনক ৰেলৱে কলনীৰ পৰা ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি ইতিমধ্যে সদৰি কৰিছে। গতিকে তিনিজন যুৱকক আৰক্ষী থানাত ৰখা হৈছে। আমি নামকেইটা পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ। নাম হৈছে এজনৰ নাম ৰাজ মালাকাৰ যি চালকৰ আসনত আছিলে, ফৰদিন হুছেইন চৌধুৰী যিজন যুৱকে যি বাহনখনৰ ওপৰত চিগাৰেট হুপি অভব্য আচৰণ কৰিছিলে, আৰু আনজন হৈছে কাব্য পল্লৱ যিজন যুৱক সেই বাহনখনত ভিতৰত আছিলে। গতিকে তেওঁকো ইতিমধ্যে আৰক্ষীয়ে লৈ আনিছে, আৰক্ষী থানাত ৰখা হৈছে। গতিকে তিনিজন যুৱক ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক থানাত ৰাখিছে। গতিকে এটা কথা ক'ব লাগিব, যিহেতু গুৱাহাটী মহানগৰীত এনে বিভিন্ন ধৰণৰ ঘটনা অভব্য বা উচ্ছৃংখল পৰিৱেশৰ ঘটনা দেখিবলৈ পোৱা গৈছে। লাগিলে মদ খোৱা, বিশেষকৈ নিশাৰ ভাগত মদ্যপান কৰাৰ পাছতেই যুৱক যুৱতী মাতাল হৈ ৰাজপথত বিভিন্ন অভব্য কাজিয়া পচাল আচৰণ কৰে। গতিকে এইটো এটা তেনেধৰণৰ ঘটনাই সংঘটিত হোৱা দেখিবলৈ পোৱা গ'ল। মদ খোৱাৰ পাছতেই তেওঁলোকে মদৰ ৰাগিত মাতাল হৈ তেওঁলোকে নিজকে পাহৰি যায় আৰু তাৰ পাছতে এই ধৰণৰ যি সমাজ উচ্ছৃংখল পৰিৱেশ তেওঁলোকে সৃষ্টি কৰে। গতিকে গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰৰ নিশাৰ ঘটনা, কোনো লোকে এই যি ঘটনা সমগ্ৰ ঘটনা মোবাইল কেমেৰাত আবদ্ধ কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল আৰু ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ পাছতেই সমগ্ৰ এই যি দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। আৰু তাৰ পাছতেই মহানগৰ বিশেষকৈ পাণবজাৰ আৰক্ষী তেওঁলোকে তৎপৰ হৈ এই তিনিজন যুৱকক, বিশেষকৈ যিজন যুৱক ফৰদিন হুছেইন চৌধুৰী, যিজন যুৱকে বাহনখনৰ মেগনেট নিছান বাহনখনৰ ওপৰত চিগাৰেট হাতত লৈ যি অভব্য আচৰণ প্ৰদৰ্শন কৰিছিলে, আৰু লগত যিজন যুৱক চালকৰ আসনত আছিলে তেওঁৰ নাম হৈছে ৰাজ মালাকাৰ আৰু আনজন কাব্য পল্লৱ। গতিকে এই তিনিজন যুৱকক আৰক্ষীয়ে ইতিমধ্যে থানালৈ আনি তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে। গতিকে এটা কথা ক'ব লাগিব, গুৱাহাটী মহানগৰীত এনে যি উচ্ছৃংখল পৰিৱেশ, নিশাৰ ভাগত যি মদৰ ৰাগিত মাতাল হৈ বা বিভিন্ন ৰাগিয়াল দ্ৰব্য সেৱন কৰাৰ পাছতেই নিজকে পাহৰি যায়। আৰু এই যুৱককেইজন বেছি ডাঙৰ যুৱকো নহয়, প্ৰায় 24-30ৰ ভিতৰৰ ওচৰা ওচৰি, যিহেতু ছাত্ৰ বুলি কোৱা হৈছে। এজন যুৱক ইতিমধ্যে বটানী ছায়েন্স বিভাগৰ এজন ছাত্ৰ ৰাজ মালাকাৰ বুলি জানিব পৰা গৈছে, আৰু আন দুজনো সম পৰ্যায়ৰ বয়সৰে স্কুলত পঢ়া কলেজত পঢ়া ছাত্ৰ হ'বও পাৰে বা কলেজৰ পৰা তেওঁলোক ড্ৰপ আউট হ'ব পাৰে। গতিকে এই তিনিজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে সোধা পোছাৰ কাৰণে তেওঁলোকক থানাত ৰাখিছে। গতিকে এক প্ৰকাৰে গ্ৰেপ্তাৰ কৰা বুলি ক'ব লাগিব। আৰু আনহাতেদি আৰু এই ঘটনাৰ লগত কোনো যুৱক জড়িত হৈ আছিল নেকি, সেই বাহনখনৰ ভিতৰত আন কোনো লোক আছিল নেকি, যুৱক আছিল নেকি, সেয়াও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। তিনিজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকক থানাত ৰখা হৈছে। আৰু যি এই ঘটনাৰ লগত এই যি অভব্য উচ্ছৃংখল পৰিৱেশৰ লগত জড়িত কোনো যুৱক জড়িত হৈ আছে নেকি সেয়া অনুসন্ধান চলাব। গতিকে যি বাহনখনৰ কথা কোৱা হৈছে মেগনেট নিছান বাহন আছিলে, বাহনখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে। তেওঁলোকে পাণবজাৰ আৰক্ষী চৌহদত সেই বাহনখন জব্দ কৰি ৰখা হৈছে। গতিকে আৰু আন এই যিকেইজন যুৱকৰ কথা কোৱা হৈছে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ নামকেইটা, ৰাজ মালাকাৰ যি চালকৰ আসনত আছিলে,
ফাৰদিন হুছেইন চৌধুৰী, যিজন যুৱকে হাতত চিগাৰেট লৈ বাহনৰ ওপৰত উঠি পিনাই অভব্য আচৰণ প্ৰদৰ্শন কৰিছিল আৰু আনজন কাব্য পল্লৱ। এই কাব্য পল্লৱে বাহনখনৰ পৰা মূৰ উলিয়াই পিনাই, যি ভিডিঅ'ত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল, বাহনখনৰ পৰা মূৰ উলিয়াই তেওঁ যি আহিছিল সেইজন যুৱক। গতিকে তিনিজন যুৱক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু কোনো অন্য যুৱক যদি এই ঘটনাৰ লগত জড়িত হৈ আছে তাৰ অনুসন্ধানো অব্যাহত ৰাখিছে পাণবজাৰ আৰক্ষীয়ে।